ভাৰত ৰাছিয়া চীনৰ গোপন মিত্ৰতা শেষ কৰিব আমেৰিকা ডলাৰৰ সিংহাসন কপাই দিলে তিনি শক্তিয়ে ডলাৰক বিদায় পুৰণি বিনিময় প্ৰথা আকৌ এবাৰ ঘূৰি আহিল আমেৰিকাৰ অৰ্থনৈতিক সুপাৰ পাৱাৰ খিতাপ বিপদত ক্ৰিপ্টোৰ মায়াজালে এৰিছে নিষেধাজ্ঞাৰ নতুন অস্ত্ৰ ট্ৰাম্পৰ মূৰৰ কাবুৰণি বাহিল কি হ'ব এতিয়া বিশ্বৰ অৰ্থনৈতিক মঞ্চত এক প্ৰচণ্ড বিস্ফোৰণ ভাৰত ৰাছিয়া আৰু চীন এই তিনি মহাশক্তিয়ে মিলি এনে এক পদক্ষেপ লৈছে যে আমেৰিকাৰ ডলাৰৰ দশক জোৰা আধিপত্যৰ ভেটি কপাই তুলিছে হয় আপুনি ঠিকই শুনিছে ডি ডলাৰাইজেশ্যন এতিয়া কেৱল আলোচনাৰ বিষয় হৈ থকা নাই বৰঞ্চ ই এক ভয়ংকৰ বাস্তৱলৈ ৰূপান্তৰিত হৈছে ৰয়টাৰৰ এক শেহতীয়া প্ৰতিবেদনে বিশ্বজুৰি খলকনি তুলিছে ৰাছিয়া আৰু চীনে ডলাৰক সম্পূৰ্ণৰূপে আওকাণ কৰি পুৰণি বিনিময় ব্যৱস্থা পুনৰ আৰম্ভ কৰিছে আৰু ভাৰতেও এই মহাযুদ্ধত জপিয়াই পৰিছে এয়া কেৱল অৰ্থনৈতিক পৰিৱৰ্তন নহয় এয়া ডলাৰৰ সিংহাসনক উফৰাই পেলোৱাৰ এক ভয়ংকৰ ষড়যন্ত্ৰ কিন্তু কিয় এই তিনিখন দেশে আমেৰিকাৰ বিৰুদ্ধে থিয় দিছে আসলতে ডলাৰ কেৱল মুদ্ৰা নহয় এয়া আমেৰিকাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ যোৱা কেইবছৰমানত বিশেষকৈ ট্ৰাম্পৰ শাসনকালত আমেৰিকাই এই অস্ত্ৰৰ অপব্যৱহাৰ কৰিছিল ৰাছিয়াৰ ওপৰত তেল আৰু গেছৰ নিষেধাজ্ঞা চীনৰ ওপৰত বাণিজ্যিক যুদ্ধ আৰু ভাৰতৰ ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰিবলৈ পোনপটীয়া ভাবুকি কিন্তু এবাৰ খেলখন সলনি হ'ল ভাৰত চীন আৰু ৰাছিয়াই সিদ্ধান্ত ল'লে যে আমেৰিকাই এই দাদাগিৰি আৰু সহ্য কৰা নহ'ব প্ৰথমে ৰাছিয়াই বিস্ফোৰণ ঘটালে 2024 চনত নতুন আইন আনি আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বাবে ক্ৰিপ্টোকাৰেন্সিৰ দুৱাৰ খুলি দিয়া হ'ল তাৰ পিছত এই আৰম্ভ হ'ল আসল খেল বিনিময় ব্যৱস্থা কল্পনা কৰকচোন যে ৰাছিয়াই চীনক ঘেহুটি বিনিময়ত কুহিয়াৰ লৈছে ধাতুৰ বিনিময়ত যন্ত্ৰপাতি লৈছে আনকি এলুমিনিয়ামৰ বিনিময়ত মেৰিন ইঞ্জিন পৰ্যন্ত এয়া কোনো সৰু সুৰা কথা নহয় এয়া কোটি কোটি টকাৰ ব্যৱসায় য'ত এটাও ডলাৰ ব্যৱহাৰ হোৱা নাই আনফালে ভাৰতে আমেৰিকাৰ ৰঙা চকুক কেৰেপ নকৰি ৰাছিয়াৰ পৰা সস্তীয়া তেল ক্ৰয় কৰি আছে যেতিয়া আমেৰিকাই হেঁচা প্ৰয়োগ কৰিলে ভাৰতে স্পষ্টকৈ কৈ দিলে যে আমাৰ ৰাষ্ট্ৰীয় স্বাৰ্থই প্ৰথম এতিয়া ভাৰতেও টকা ৰুবলত ব্যৱসায় আৰম্ভ কৰিছে কিন্তু আবুজনক কথাটো হ'ল যিজন ট্ৰাম্পে এই জুই জ্বলাইছিল আজি তেওঁই আটাইতকৈ বেছি চিন্তিত তেওঁৰ নিষেধাজ্ঞাৰ নীতিয়ে দেশবোৰক ডলাৰৰ বিকল্প বিচাৰিবলৈ বাধ্য কৰালে আজি ট্ৰাম্পে নিজেই চিঞৰি G7 দেশক কৈছে ৰাছিয়া চীন আৰু ভাৰতক ৰখাওক নহ'লে তেওঁলোকে ডলাৰক শেষ কৰি দিব এতিয়া আপুনি হয়তো ভাবিছে যে এই বিনিময় ব্যৱস্থাটো দেখোন পুৰণি হয় কিন্তু যেতিয়া শত্ৰুৱে সকলো দুৱাৰ বন্ধ কৰি দিয়ে তেতিয়া এই পুৰণি ব্যৱস্থা এক জৰুৰীকালীন অস্ত্ৰ হৈ পৰে কেৱল বিনিময় ব্যৱস্থাই নহয় ক্ৰিপ্টো পেমেণ্টৰ এক মায়াজাল ৰচনা কৰা হৈছে যি ডলাৰক সম্পূৰ্ণৰূপে একাষৰীয়া কৰি পেলায় এই লেনদেনবোৰ ইমানেই গোপনীয় যে কোনেও ইয়াৰ সঠিক পৰিসংখ্যা নাপায় তেনে আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল ডলাৰৰ আধিপত্য সঁচাকৈ বিপদত পৰিছে নেকি চাওক ডলাৰৰ এই দুৰ্ভেদ্য দেৱালত ফাট মেলিবলৈ আৰম্ভ কৰিছে ৰাছিয়াৰ ক্ৰিপ্টো চীনৰ ইউয়ান ভাৰতৰ টকা আৰু ব্ৰিক্সৰ নতুন মুদ্ৰা এই সকলো মিলি ডলাৰৰ দখল ক্ৰমান্বয়ে দুৰ্বল কৰি তুলিছে যদি এই ধাৰা অব্যাহত থাকে তেন্তে বিশ্বত ডলাৰৰ চাহিদা কমি যাব আৰু ইয়াৰ পোনপটীয়া আঘাত আমেৰিকাৰ অৰ্থনীতিত পৰিব এইটো স্পষ্ট যে ভাৰত ৰাছিয়া আৰু চীনে মিলি এক অৰ্থনৈতিক বোমা বিস্ফোৰণ ঘটাইছে ডলাৰৰ যুগৰ সঁচাকৈ অৱসান ঘটিব নেকি আপোনাৰ কি মত কমেণ্ট কৰি জনাওক আপোনাৰ মতামত